নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত আজি শ্রীমদ্ ভগবত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ৪৪ সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ ইয়ো অন্তঃ সুখন্তৰা ৰামস্তথান্তৰ্য়োতিৰেব যঃ সা যোগী ব্ৰহ্মনিৰ্বাণং ব্ৰহ্মভূতোধিগচ্ছতি। এই বিশিষ্ট শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ যিজনে নিজৰ ভিতৰতে সুখ বিচাৰি পায়, যিজন ক্ৰিয়াশীল হৈ নিজৰ অন্তৰতে শান্তি পায়, সিজনৰ লক্ষ্য সদায় নিজৰ আত্মাৰ প্ৰতিহে, তেওঁৱেই প্ৰকৃত সাধক। তেওঁ পৰম তত্ত্ব লাভ কৰি মুক্ত হৈছে আৰু অৱশেষত তেওঁ ব্ৰহ্মনিৰ্বাণ লাভ কৰিছে বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। নিৰ্বাণ শব্দটোৰে মোক্ষ লাভ কৰাৰ অৰ্থকে বুজাইছে আৰু নিৰ্বাণ শব্দটো সচৰাচৰ বৌদ্ধ দৰ্শনত ব্যৱহাৰ হোৱা এটি শব্দ। এই শ্লোকভাগীৰ তাৎপৰ্যত ভাষ্যকাৰে উল্লেখ কৰিছে যে যেতিয়ালৈকে নিজৰ ভিতৰতে সুখ বিচাৰি পোৱা অৱস্থা এটা নাহে, তেতিয়ালৈকে কৃত্ৰিম সুখ বিচাৰি কৰা বাহ্যিক চেষ্টাৰ পৰা আঁতৰি অহাটো কেনেকৈ সম্ভৱ হয়, এইটো প্ৰশ্ন অৱতাৰণা কৰিছে। এজন মুক্ত পুৰুষে পোনপটীয়া উপলব্ধিৰ সহায়ত সুখ উপভোগ কৰে বা অনুভৱ কৰে, গতিকে তেওঁ যিকোনো ঠাইত নীৰৱে বহি থাকিয়েও নিজৰ মনেৰেই জীৱনৰ সকলো কৰ্ম উপভোগ কৰিব পাৰে। তেনে এজন মুক্ত পুৰুষে বাহ্যিক পাৰ্থিৱ সুখ কামনা নকৰে। এনে এটা অৱস্থাকে ব্ৰহ্মভূত অৱস্থা বুলি কোৱা হয় আৰু এই অৱস্থা লাভ কৰিলে ভগৱানৰ ধামলৈ বা জীৱৰ প্ৰকৃত ঘৰখনলৈ উভতি যোৱাটো নিশ্চিত হৈ পৰে বুলি ভাষ্যকাৰে ভাষ্যৰ তাৎপৰ্যত উল্লেখ কৰিছে। আৰু এই ব্ৰহ্মভূত অৱস্থাটোৱে হৈছে নিৰ্বাণ বা মোক্ষ বা শ্ৰেয়। আৰু এইখিনি ইয়াতে শ্ৰীমদ্ ভগৱত গীতাত ভাষ্যকাৰে এনেদৰে উল্লেখ কৰিছে। এয়াই এই বিশিষ্ট শ্লোকভাগীৰ সৰল গুঢ়াৰ্থ। ধন্যবাদ।